বিভিন্ন মানুহ এটা কনফিউজনত ভোগে যে সেভিং কাক কোৱা হয় আৰু ইনভেষ্টমেণ্ট কি আৰু ট্ৰেডিং কাক কোৱা হয়। এই তিনিটাৰ মাজত পাৰ্থক্য বুজি নাপায় বহুত কনফিউজনত ভোগে। আৰু কোনটো প্ৰয়োজন, সেভিং প্ৰয়োজন নে ইনভেষ্টমেণ্ট প্ৰয়োজন না ট্ৰেডিং প্ৰয়োজন, সেইটো এটা কনফিউজনত ভোগে। সেয়ে এই ভিডিঅ'টো মই আপোনালোকৰ বাবে বনাইছোঁ যাতে কনফিউজনসমূহ আপোনালোকৰ ক্লিয়াৰ হয় আৰু আপোনাৰ কাৰণে কোনটো প্ৰয়োজন, আপুনি কি কৰিব, সেভিং কৰিব নে ইনভেষ্টমেণ্ট কৰিব নে ট্ৰেডিং কৰিব। এই সকলোবোৰ কনফিউজন এই ভিডিঅ'টোত মই কভাৰ কৰি আপোনালোকৰ অকণো কনফিউজন নোহোৱাকৈ মই ক্লিয়াৰ কৰিব চেষ্টা চলাম। আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে জানো হওক সেভিং মানে কি। সেভিং মানে হৈছে আপোনাৰ উপাৰ্জনৰ এটা অংশ নিয়মিতভাৱে জমা কৰি ৰখা। ইয়াৰ উদ্দেশ্য হৈছে সুৰক্ষা আৰু আপতকালীন সময়ত যাতে আপোনাক প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে যেনে ধৰক বেংকত আপুনি সেভিং একাউণ্ট এটা আছে, সেভিং একাউণ্টত আপুনি পইচা জমা কৰি ৰাখিছে, ফিক্সড ডিপ'জিট FD ৰাখিছে, কেছ হাতত মানে আপুনি জমা ৰাখিছে, এনেধৰণে আপুনি ধৰি লওক সেভিং আপোনাৰ হাতত আছে। ইয়াৰ পৰা লাভ কি হ'ব, আপোনাৰ টকাখিনি সুৰক্ষিত থাকে, ৰিস্ক নাই বা একদম নাই মানে কম। কিন্তু লাভ বোলা বস্তুটো ৰিটাৰ্ণ আপোনাৰ বহুত কম থাকে এইবিলাকত। ইনভেষ্টিং মানে কি, ইনভেষ্টিং মানে টকা এনে ঠাইত লগোৱা য'ত সময়ৰ লগে লগে টকাখিনি বাঢ়ে। ইয়াত ৰিস্ক থাকে কিন্তু লাভো সেভিঙতকৈ কিন্তু বেছি। উদাহৰণস্বৰূপে যেনে মিউচুৱেল ফাণ্ড, ষ্টক মাৰ্কেটত শ্বেয়াৰ কিনা, SIP মাহে মাহে বিনিয়োগ কৰা, গ'ল্ড, ৰিয়েল ইষ্টেট আদি। লাভ লং টাৰ্মত ধন বৃদ্ধি হয়। ইয়াত ৰিস্ক থাকে, মাৰ্কেট ৰিস্ক থাকে আৰু ধৈৰ্য থাকিব লাগিব। মানে ইনভেষ্টিং কৰাৰ আগত আপুনি এইখিনি কথা মনত ৰাখিব লাগিব। ট্ৰেডিং মানে কি, ট্ৰেডিং মানে শ্বেয়াৰ বা ক্ৰিপ্টো, আপোনাৰ ক্ৰিপ্টো কাৰেঞ্চি বুলি যে কয়, ক্ৰিপ্টো অন্য সম্পত্তি কম সময়ৰ ভিতৰত কিনা বেচা কৰি লাভ লোৱা। ইয়াত লাভ আৰু ক্ষতি দুয়োটাই দ্ৰুত গতিত হয়। যেনে উদাহৰণস্বৰূপে ইণ্টাৰডে ট্ৰেডিং, এদিনতে কিনা বেচা, অপশ্যন বা ফিউচাৰ ট্ৰেডিং, আৰু শ্বৰ্ট টাৰ্ম শ্বেয়াৰ বাই এণ্ড চেল। ইয়াত ৰিস্ক বহুত বেছি থাকে, বিগিনাৰৰ বাবে বিপদজনক আৰু অভিজ্ঞ লোকৰ বাবেহে লাভ সম্ভৱপৰ হয়। এই চাৰ্টখন বনাইছোঁ আপোনাক সহজভাৱে বুজাবৰ কাৰণে। ইয়াত সেভিং, ইনভেষ্টিং আৰু ট্ৰেডিং গোটেইকেইটা মই কম্পেয়াৰ কৰি দেখাইছোঁ। ৰিস্ক ক'ত, আপোনাৰ ৰিস্ক, লাভ, সময়, উদ্দেশ্য আৰু বিগিনাৰ বিষয়খিনি। ৰিস্ক কিহত অতি কম, সেভিঙত, আৰু ইনভেষ্টিঙত মজলীয়া হয় ৰিস্ক, আৰু ট্ৰেডিঙত ৰিস্ক বহুত বেছি। লাভ সেভিঙত কম হয় আৰু ইনভেষ্টিঙত মজলীয়া আৰু বেছি দুয়োটাই হয়, আৰু ট্ৰেডিঙত বেছি হয় কিন্তু ক্ষতিও বেছি হয়। সময়, সেভিঙত শ্বৰ্ট টাৰ্ম, ইনভেষ্টিঙত লং টাৰ্ম আৰু ট্ৰেডিঙততো শ্বৰ্ট টাৰ্মেই। উদ্দেশ্য, সেভিঙত সুৰক্ষা থাকে আৰু ইনভেষ্টিঙৰ উদ্দেশ্য হৈছে সম্পত্তি বৃদ্ধি কৰা, আৰু ট্ৰেডিঙত দ্ৰুত লাভ। বিগিনাৰৰ বাবে কোনটো ভাল, সেভিং একদম উত্তম হয়, ইনভেষ্টিং ভাল হয় আৰু ট্ৰেডিং বিপদজনক হয়। এই চাৰ্টখনত চাই পেলাই আপুনি বুজিব পাৰিব যে আপোনাক কোনটো প্ৰয়োজন, আপুনি কোনটো লেভেলত আছে, আপোনাৰ বাবে কোনটো ভাল। নতুন যদি হয় আপুনি সেভিং কৰক আৰু লং টাৰ্মৰ কাৰণে ইনভেষ্টিং কৰক। আৰু যদি আপুনি চাকৰি কৰা লোক হয় তেতিয়াহ'লে আপুনি SIP প্লাছ মিউচুৱেল ফাণ্ড কৰক। আৰু যদি আপুনি অভিজ্ঞ, এক্সপিৰিয়েঞ্চ বহুত ভাল আছে তেতিয়াহ'লে আপুনি ট্ৰেডিং কৰক, কিন্তু সাৱধানতাৰ সৈতে। শেষ কথা মই কি ক'ম, সেভিং একদম সুৰক্ষা, ইনভেষ্টিং হৈছে ধনী হোৱাৰ পথ, আৰু ট্ৰেডিং ৰিস্কৰ এটা খেল হয়। সেইকাৰণে তিনিওটাকে সঠিকভাৱে বেলেগ বেলেগ কৰি ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ আৰ্থিক জীৱন বহুত শক্তিশালী হ'ব। সেয়ে এই গোটেইকেইটা সেভিং, ইনভেষ্টিং আৰু ট্ৰেডিং মই থুলমূল বুজাব চেষ্টা কৰিছোঁ। যদি আপুনি বুজি পাইছে তেতিয়াহ'লে তিনিওটাকে আপোনাৰ মতে ব্যৱহাৰ কৰক।